ব্যৱসায়িক শিক্ষাত আমি বহুত গুৰুত্ব দিওঁ প্ৰাইমাৰী লেভেলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা বুলি ইউনিভাৰ্চিটিলৈকে বিশ্ববিদ্যালয়লৈকে যিমানবিলাক শিক্ষা ল'ৰা ছোৱালীক দিয়া হয় এইবিলাক কেৱল ব্যৱসায়িক শিক্ষা ইয়াৰ দ্বাৰা জীৱনটো আমি চলাব পাৰোঁ খালি অৰ্থ উপাৰ্জন কৰিছোঁ তাৰ ডিগ্ৰীৰে আৰু আমি জীৱনটো সুন্দৰভাৱে চলাব পাৰিম ব্যৱসায়িক শিক্ষাৰ প্ৰয়োজন আছে জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন আৰু তাৰ কাৰণে ব্যৱসায়িক শিক্ষা আমাক লাগিব কিন্তু ব্যৱসায়িক শিক্ষাৰ কাৰণে কিছু কিছু ঠাইত অভিভাৱকক দেখা যায় তই ডাঙৰ হ'লে IPS হ'ব লাগিব IAS হ'ব লাগিব ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব সব ঠিক আছে কিন্তু কোনেও নকয় যে তই এজন মানুহ হ'ব লাগিব মোৰ ৰঙিয়াত পোষ্টিং থাকোতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলাক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল আৰু খা খবৰ কৰি গম পালে দক্ষিণ ভাৰতৰ এজন চিফ জাষ্টিছৰ মাক বৃদ্ধা অৱস্থাত আনি নলবাৰী ৰেলৱে ষ্টেচনত নিজৰ পিতেকে এৰি থৈ গুচি গৈছে ডিগ্ৰীটো বহুত ল'লে সেই ডিগ্ৰীৰ পৰা কি কাম যদি বুঢ়া অৱস্থাত নিজৰ মাক বাপেকক যদি চাব নোৱাৰে কি লাভ হ'ব সংস্কাৰ কেনেকৈ আমি দিম এহাল দম্পতি আছিল তেওঁলোকৰ কোনো সন্তান নাছিল আমি অলপ আগত কৈছিলোঁ যাৰ যিটো বস্তু নাথাকে সেইটোত সুখ আছে বুলি থাকি ভাবি আমি হাবাথুৰি খাওঁ দম্পতিহালৰ সন্তান নাছিল তেওঁলোকে ভাবিছিল যে আমাৰ যদি জীৱনত এটা সন্তান হয় আমি আটাইতকৈ সুখী হ'ম কিমান দূৰ সত্য এটো সন্তানটো উগ্ৰসেনৰো আছিল কংসই দেখোন নিজৰ বাপেকক বন্দী কৰি থৈ দিলে সন্তানটো বেনৰ দৰেও আছিল বেনৰ উপদ্ৰৱত ৰজাই ত্যাগ কৰি পেলাই বনলৈ যাবলৈ বাধ্য হ'ল অংগ সন্তান আছিল আত্মদেৱ ধুন্দকাৰী আত্মদেৱৰ সন্তান আছিল ধুন্দকাৰী ইমান অত্যাচাৰ কৰিবলৈ ধৰিলে বাপেকে ঘৰ দুৱাৰ বাদ দি বনলৈ গ'ল মাকক জ্বলি থকা ফলা খৰিৰে মৰিবলৈ বাধ্য কৰাই দিলে সন্তান হ'লে মানুহে সুখ পাব এইটো এটা অলিক কল্পনা যদি বৈষ্ণৱ পুত্ৰ নহয় যদি সংস্কাৰী যদি নহয় তেতিয়াহ'লে সুখৰ বিপৰীতে দুখো পাব পাৰে এই দম্পতিহালৰ সন্তান নাছিল সদায় এটাই চিন্তাত থাকে প্ৰাৰ্থনা কৰি থাকে প্ৰভু বস এটা সন্তান দিয়া কিছুদিনৰ পাছত তেওঁলোকৰ জীৱনলৈ এটি শিশু আহিল সন্তান এটা জন্ম হ'ল পিছে প্ৰাৰব্ধ হয়তো ল'ৰাটোৰ বেয়া আহিছিলে সৰুৰে পৰা অসুস্থ খুব জ্বৰ হয় টেম্পাৰেচাৰ হয় আৰু মাকে কোচত লৈ থাকে উৰে ৰাতি উজাগৰে কটায় ঘামি জামি নিজৰ শৰীৰ গোটেই তিতি যায় কিন্তু সন্তানটোক বিছনাত নুশুৱাই কিজানি কষ্ট পাব এগৰাকী মাতৃয়ে গম পায় সন্তান কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰে সেইকাৰণে শাস্ত্ৰত কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা য'ত নাৰীয়ে বাস কৰে তাতহে দেৱতাই য'ত নাৰীক পূজা কৰা হয় সন্মান কৰা হয় তাত দেৱতাই বাস কৰে আপোনালোকে চিন্তা কৰি এবাৰ চাওক এজনী ছোৱালী 20 বছৰ 30 বছৰ ধৰি এখন ঘৰত থাকে মাক বাপেকৰ আশ্ৰয়ত আৰু হঠাৎ এটা ৰাতি এজন ল'ৰাক ডিঙিত মালা পিন্ধাই দিয়াৰ লগে লগে সেইখন ঘৰ ত্যাগ কৰিলে আৰু আন এখন ঘৰৰ এগৰাকী সদস্য হৈ গ'ল কিমান ত্যাগ এখন ঘৰ এক মুহূৰ্তত ত্যাগ কৰি দিব পৰা ক্ষমতা শক্তি কেৱল নাৰীক দিছে কেৱল নাৰীক এই আইগৰাকীয়ে সন্তানটোক যদিও নিজে কষ্ট পায় উজাগৰে থাকে উৰে ৰাতি তথাপিতো শুৱাই নিদিয়ে কিয় কিজানি ল'ৰাটোৱে কষ্ট পায় আৰু কোলাত লৈ থাকে উৰে ৰাতি বাপেকজন কাষতে চকী এখন লৈ বহি থাকে বাপেকবিলাকে মৰম প্ৰকাশ কৰিব নাজানে আইসকলে যেনেকৈ লুলু লুলু লালা লালা কৰে গালে চালে ধৰি বাপেকে এইবিলাক নাজানে খৰং খচং কি আনিব লাগে ক কাপোৰ লাগিলে কাপোৰ আনি দিওঁ কিবা আনিব লাগিলে আনি দিওঁ চিধা চিধি হিচাপ বাপেকজনে চকী এখন পাৰি বহি থাকে যদি বেছি হয় ডাক্তৰক মাতিব লাগিলে মাতি দিম মৰমটো আছে প্ৰকাশ কৰিব নাজানে
দিন আগবাঢ়িছে বাপেকে গাঁঠিৰ সমস্ত ধন ভাঙি ল'ৰাটোৰ চিকিৎসা কৰিলে আৰু উচ্চ শিক্ষা দিলে ভাল এজন অফিচাৰ হ'ল অফিচাৰ হোৱাৰ লগে লগে তেওঁৰ লগত সম্বন্ধ জুৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সম্বন্ধ আহিল আৰু এজনী ছোৱালীক বোৱাৰী কৰি তেওঁলোকৰ ঘৰলৈ আনিলে শাহুৱেকৰ বহুত কল্পনা আছিল ল'ৰাটোক বহু বছৰ উজাগৰে মই নিশা কটাই ডাঙৰ দীঘল কৰিছোঁ ল'ৰালে মই যিজনী ছোৱালী আনিম তাই নিশ্চয় মোক অতি মৰম কৰিব ৰাতিপুৱা উঠি মা চাহ বনাইছোঁ খাহি বা খোৱাহি এনেকৈ সম্বোধন ধৰিব বহুত কল্পনা পিছে তেনেকুৱা নহ'ল বোৱাৰীকজনী অলপ বেলেগ ধৰণৰ হ'ল আপোনালোকৰ এইফালে কেনেকুৱা নাজানো আমাৰ ফালে বিয়াৰ পাছত এবছৰলৈকে বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি কোৱা হয় চন্দ্ৰমুখী মানে ওৰণিখন দীঘলকৈ থাকে মাতটো অতি কোমল শীতলতা মাত যেন নেমাতিব ইমান মিঠা চন্দ্ৰৰ দৰে অতি শীতল এবছৰ যোৱাৰ পাছত দ্বিতীয় বছৰত অকণমান সূৰ্যমুখীলৈ ৰূপান্তৰ ঘটে লাহে লাহে ওৰণিখন পিছলৈ গৈ থাকে আৰু তাপ দিয়া আৰম্ভ কৰে মাজতেতো শাহুৱেক এগৰাকীক ভাত বনাই দিলে আমাৰ তাত বোৱাৰী এজনী আপোনালোক তেনেকুৱা নহয় আপোনালোকৰ গালে নানিব শিলগুটি এটা পালে শাহুৱেকে সুবিধা লৈ আছিল আৰু ক'লে এই বোৱাৰী ভগৱানে চকু দুটা দিয়া নাই চাউলকেইটা ভালকৈ বাছি ল'ব নোৱাৰিলি শিলগুটি ওলাইছে দেখা নাই বোৱাৰী এগৰাকী সূৰ্যমুখী পিৰিয়ডত আছিল আৰু সেইকাৰণে ক'লে মা মোক বাৰু ভগৱানে দুটা চকু দিছেই মই বাৰু নেদেখিলোৱে আপোনাক ৩২টা দাঁত দিছেনে নাই এই সৰু শিলগুটিটো চোবাই খাব নোৱাৰে সূৰ্যমুখী তাপ দি দিছে আৰু তৃতীয় বছৰৰ পৰা জ্বালামুখী বুলি কয় আমাৰ ফালে আপোনালোক ইয়াত তেনেকুৱা নহয় সব চন্দ্ৰমুখী আমাৰ তাত প্ৰথম বছৰ গিৰিয়েকে কয় ঘৈণীয়েকে শুনে দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰিয়েকে শুনে আৰু তৃতীয় বছৰৰ পৰা দুইটাই কয় ওচৰ চুবুৰীয়াই শুনে আপোনালোক তেনেকুৱা নহয় এইফালে সব ঠিক আছে শাহুৱেকে বহুত চিন্তা কৰিলে বহুত আশা কৰিলে মোৰ বোৱাৰী এনেকুৱা হ'ব তেনেকুৱা হ'ব অমুক কৰিব তমুক কৰিব বহুত আশা কিন্তু বোৱাৰীক তেনেকুৱা নহ'ল সেইকাৰণে মনত বিৰাট দুখ প্ৰতিটো কথাত কিবা নহয় কিবা উত্তৰ দি দিয়ে মানসিকভাৱে ভাগি পৰিল শাহুৱেক দুটা কথা মনত ৰাখি যাওক আৰু চিতা আৰু চিন্তা ইয়াৰ মাজত বিশেষ পাৰ্থক্য নাই চিতা আৰু চিন্তা চিতাই মৰাশ জ্বলায় মৰাশ চিতাত উঠাই জ্বলাই দিয়ে আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে গতিকে কেতিয়াও চিন্তা নকৰিব যিকোনো কথা হওক ভগৱানৰ ওপৰত এৰি দিয়ক এই মানুহগৰাকীয়ে এনি টাইম চিন্তা কৰি থকা হ'ল কেনেকুৱা বোৱাৰী আনিলোঁ কি কৰিম কি নাই ভাবোতে 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 মানসিকভাৱে ভাগি পৰিল আৰু এটা কথা বুজি লওক যিবিলাক মানুহে মানসিকভাৱে অসুস্থ হৈ গ'ল ভাগি পৰিল কম দিনৰ ভিতৰত তেওঁলোক শাৰীৰিক অসুস্থ হৈ যাব শৰীৰত বেমাৰে দেখা দিব এই আইগৰাকীৰো তেনেকুৱা হ'ল কম দিনৰ ভিতৰতে শাহুৱেকগৰাকী শিপুৰিলে গুচি গ'ল এতিয়া ঘৰত আছে বুঢ়াজন পিতেক বোৱাৰীয়েক আৰু তেওঁলোকৰ জীৱনলৈ ইতিমধ্যে এটি সন্তান আহিছে ঘৰত মাত্ৰ সেইকেইটা প্ৰাণী সময় আগবাঢ়িছে বুঢ়াজনৰ বয়স বাঢ়ি আহিল আৰু যেতিয়া বয়স বেছি হৈ যায় তেতিয়া জমৰ ৩টা দুট আহে বুলি কয় এই দুট ৩টা আন একো নহয় আমাৰ ৩টা বেমাৰ কফ বাত আৰু পিত্ত বয়স হৈ আহিলে মানুহৰ ৩টা বেমাৰে মিনিমাম লগ লাগি যায় হয়তো কফ কাহি থাকে হয়তো বাত বিষ হয় জইণ্ট পেইন আৰু এটা হৈছে পিত্ত হজম নহয় বিভিন্ন ধৰণৰ পেটৰ অসুখ এই ৩টাৰ এটা আহি যায় বুঢ়াজনক পালে কফ
ৰাতিটো কাহি থাকে। এদিন বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, আমি দুইটা অফিচত কাম কৰোঁ, তোমাৰ দেউতাৰতো কাম বন নাই, দিনটো ঘৰতে থাকে, আমি দুটাই ইমান কষ্ট কৰি আহোঁ আৰু ৰাতি আমি ভালকে শুব নোৱাৰোঁ। কিয়? তেওঁলোকৰ ৰুমটো আছিল ওচৰত লগালগি। কাষৰ ৰুমতে আগতে মাক বাপেক আছিল, মাক মৰাৰ পিছত বাপেক অকলে থাকে, আৰু তাৰ লগতে ইফালে পিতেক আৰু বোৱাৰীয়েক আৰু কণমানি নাতিটো। সেইকাৰণে বোৱাৰীয়েকে গিৰিয়েকক কৈছে যে তোমাৰ দেউতাৰে ৰাতিটো কাহি থাকে, তাৰ কাৰণে মোৰ টোপনি নাহে, সেইকাৰণে এটা কাম কৰা, কাইলৈ ৰাতিপুৱাই তুমি তোমাৰ দেউতাৰাক আমাৰ ঘৰৰ বাৰাণ্ডাৰ আগফালে যিটো সৰু ৰুম আছে, য'ত আমি কাম কৰা মানুহ দুনু আহিলে কেতিয়াবা ৰাখোঁ, সেই ৰুমটোলৈ তুমি শিফ্ট কৰি দিয়া। আৰু সেইজন ল'ৰা, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে নিজৰ কথা চিন্তা নকৰি উজাগৰে ৰাতি কটাইছিল, সেইজন ল'ৰাই পিছদিনা ৰাতিপুৱা দেউতাকক কৈছে, দেউতা তই ৰাতিটো কাহি থাক, তোৰ কাৰণে আমাৰ টোপনি ক্ষতি হয়, দিনটো ভালকৈ অফিচত কাম কৰিব নোৱাৰোঁ, সেইকাৰণে তই এই আগফালে থকা ৰুমটোত যা। বাপেকে ক'লে, বোপাই ময়ো ভাবিছিলোঁ কথাটো হয়, মই কাহি থাকোঁ, তহঁতৰ টোপনি নাহে, ডিষ্টাৰ্ব হয় বুলি মই গম পাইছিলোঁ, বৰ ভাল হ'ব দে মই তাতে থাকোঁগৈ। বুঢ়াজন আগফালৰ ৰুমটোলৈ গুচি গ'ল। তেতিয়াও এটা নিয়ম আছিল যে খোৱাৰ সময়ত ভিতৰলৈ আহে, একেলগে ডাইনিঙত বহি আটাইকেইজনে খায়। বয়স বাঢ়ি গ'ল বুঢ়াজনৰ, নাৰ্ভৰ প্ৰব্লেম আহিল, হাত কঁপিবলৈ ধৰিলে, আৰু তেওঁ আহাৰ গ্ৰহণ কৰোঁতে মুখলৈও কম যায়, গাত পৰে বেছি, চোলাত পৰে। বোৱাৰীয়েকৰ আকৌ লাগিল। বোৱাৰীয়েকে গিৰিয়েকক কৈছে যে শুনা, মই তোমাৰ দেউতাৰ লগত ভাত খাবলৈ ঘিণ কৰোঁ। কিয়? এই খাওঁতে গোটেই গাত এইবিলাক পৰি যায়, দালি পৰে, ভাত পৰে, মই এনেকৈ নোৱাৰোঁ খাব দেই, তুমি এটা কাম কৰা, তেওঁৰ ৰুমতে দি দিম, তাতে খাবলৈ দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰাক উচ্চ শিক্ষা দিয়াৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত ধন খৰচ কৰিছিল, সেইজন ল'ৰাই বাপেকক ক'লে, দেউতা তই আৰু কষ্ট কৰি পেলাই ভিতৰলৈ আহিব নালাগে দে, তোৰ ৰুমটোতে আমি যোগাৰ দিম, তাতেই তই খাবি। বাপেকৰ বুজিবলৈ বাকী নাছিল যে মোক লাহে লাহে মোৰ ল'ৰাই ঘৰৰ পৰা উলিয়াই আছে। বহুতো ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক ব্যৱহৃত টৰ্চৰ বেটাৰী বুলি ভাবে। বেটাৰী কেইবা ধৰণৰ আছে। এবিধ হৈছে টৰ্চৰ বেটাৰী ইউজ এণ্ড থ্ৰ', ব্যৱহাৰ কৰা পেলাই দিয়া। এবিধ আছে মোবাইলৰ, চাৰ্জ কৰা চলাই থাকা। এবিধ আছে গাড়ীৰ, চলাই থাকা চাৰ্জ হৈ থাকিব। টৰ্চৰ বেটাৰী বুলি ভাবে যে এইটো খতম আৰু চাৰ্জ, এতিয়া কাম নাই, পেলাই দিয়া। আগফালে দিলে, তাতেই ভোজন দিয়া হ'ল। সময় বাঢ়ি গৈছে, কণমানিটো ডাঙৰ হৈ আহি আছে। মই সংস্কাৰৰ ওপৰত কথা কৈ আছোঁ। ল'ৰাটো 5 বছৰ হ'ল, বাৰ্থডে পাৰ্টি পাতিছে। আজিকালি বাৰ্থডে পাতে, জন্মদিন পতাটো বাদ দিলে মানুহে, বাৰ্থডে পাৰ্টি। আৰু কিবা মম ফুৱাই পেলাই নুমুৱাই দিয়ে, এইটো বস্তুটো মই আজিলৈকে বুজা নাই বাৰু, কি বস্তু। আমাৰ আকৌ বন্তি জ্বলাইহে, ফুৱাই পেলাই নুমাই দিয়ে, কি বস্তু বুজি পোৱা নাই বাৰু। যি কি নহওক, এইবিলাক চব বাহিৰৰ পৰা আহিছে, নতুন নতুন নিয়ম। ভাগৱত একাধ্যায় পঢ়াবলৈ লওক জন্মদিনত, পুথি একাধ্যায় পঢ়ক, ল'ৰা ছোৱালীয়ে ভাল পাব, ভকতৰ পৰা আশীৰ্বাদ পাব। বাৰ্থডে পাৰ্টি পাতিলে, বোৱাৰীয়েকে আহি পেলাই শহুৰেকক ক'লে, দেউতা আজি আমাৰ লগৰ মানুহ আহিব, মোৰ লগৰ হাইলি কোৱালিফাইড, ডাঙৰ ডাঙৰ চাকৰিয়াল, গতিকে আপুনি যেতিয়ালৈকে পাৰ্টি চলি থাকে এক মুহূৰ্তৰ বাবেও যাতে আপোনাৰ ৰুমৰ পৰা বাহিৰলৈ নোলায়। বাপেকে ক'লে, বোৱাৰী মইনো গৈ কি কৰিম, দে হ'ব দে, মই ভিতৰতে থাকিম। পাৰ্টি আৰম্ভ হ'ল সন্ধিয়া 7টা বজাত, 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল। পাৰ্টি শেষ হোৱাৰ নাম লোৱা নাই। গিলাচৰ টুং টাং, ডিজে মিউজিক, ঢাক ঢোক চলি আছে। বুঢ়াজনৰ পাচাব কৰিব লাগিল। ভাবিলে মই মনে মনে ওলাই যাওঁ আৰু পাছফালে গৈ মই পাচাব কৰি আহি আকৌ সোমাই থাকিম, মই চোতাললৈ নাযাওঁৱে পেণ্ডেলত। আৰু দুৱাৰখন খুলিছে, ইফালে পেণ্ডেলত বোৱাৰীয়েকৰ লগৰ 5 গৰাকী বান্ধৱীয়ে কৈছে, তোৰ ৰুমটো নেদেখুৱা নে, কেনেকৈ ৰাখিছ, কি কথা, এবাৰতো বল দেখুওৱা। আৰু বোৱাৰীয়েকে বৰ নিশ্চিন্ত মনে ফূৰ্তি কৰি লৈ আহিছে ঘৰ দেখুৱাব। 5জনী বান্ধৱীক লৈ বাৰাণ্ডাত
আৰু ইফালৰ পৰা বুঢ়াই দুৱাৰখন খুলি বাৰান্দাত এতিয়া বান্ধৱী কিগৰাকীয়ে সুধি দিলে যে শুনাচোন 4 ঘণ্টা ধৰি তোমাৰ ঘৰত পাৰ্টি কৰিছো আৰু এইজন মানুহক আমি দেখা নাই কোনেও সেই গৰাকী বোৱাৰী উচ্চ শিক্ষিতা হাইলি কোৱালিফাইড তেওঁ কবলে কুণ্ঠাবোধ নকৰিলে আৰু তেওঁ কৈছে এজন আমাৰ ঘৰত কাম কৰা মানুহ নিজৰ শহুৰেকৰ কথা কৈছে এজন আমাৰ ঘৰত কাম কৰা মানুহ অসুস্থ গতিকে আমি নিজৰ পকেটৰ পইচা খৰচ কৰি চিকিৎসা কৰি আছো বান্ধৱী কিগৰাকীয়ে ক'লে বা কিমান উদাৰ ঘৰত কাম কৰা মানুহক নিজৰ ঘৰত ৰাখি চিকিৎসা কৰিছো তো কিমান উদাৰ হ'ব লাগিব বুঢ়াজনে কি ক'ব মাত্ৰ দুধাৰি চকুলো বৈ আছে একো মাতিব পৰা নাই আৰু বান্ধৱী কিজনী ভিতৰলৈ গ'ল ঘৰ চাবলৈ বুঢ়া পিছফালে গ'ল আৰু পাছাপ কৰি আহি আকৌ ৰুমত সোমাই আছে হুকডাল লগাই লৈছে পাৰ্টি শেষ হ'ল এসময়ত আৰু বুঢ়াই শুনিছে যে দুৱাৰত ঢকিয়াইছে দুৱাৰ খোলক বুঢ়াজনে দুৱাৰ খুলি দিলে বোৱাৰীয়েকে নকবলগীয়া অশ্লীল বাণীৰ সংযম আমি ৰাখিব লাগে কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে এটা বাণীৰ টপ দিছে সপ্তদশ অধ্যায় গীতাত কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয়হিতম চয় স্বাধ্যায় অভ্যাসনম চৈব বাংময়তপ উচ্যতে কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে আপোনাৰ কথাই যাতে বেলেগক উত্তেজিত নকৰে দুখ নিদিয়ে যাতে সত্য হ'লেও যাতে শুনি পেলাই প্ৰিয় হয় কাকো কেতিয়াও আঘাত দিয়াকে নক'ব কথা বাণীক সদায় বিনালৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিব লাগে যাতে সংগীতৰ উদ্ভৱ হয় বাণীক কেতিয়াও বানলৈ ৰূপান্তৰিত কৰিব নালাগে কাৰোবাৰ অন্তৰত আঘাত দিব আৰু জিপাত খৰ আজি আপুনি বেলেগলৈ প্ৰক্ষেপণ কৰিছে আপুনি নিশ্চিন্ত থাকক জিপাত বান আজি আপুনি প্ৰহাৰ কৰিলে এদিন সেই পাত বানে ঘূৰি আহি আপোনাৰ হৃদয়ত লাগিব পৃথিৱী ঘূৰণীয়া লুকাই থাকিবলৈ জেগা নাই অশ্লীল বাক্যৰে বহুত অত্যাচাৰ কৰিলে মানসিকভাৱে আৰু গালি গালাজ কৰি থাকোঁতেই সেই সময়তে আহি গিৰিয়েক ওচৰ পালেহি আৰু গিৰিয়েকক ক'লে শুনা এই মানুহজনৰ লগত আৰু মই এক মুহূৰ্ত এইখন ঘৰত থাকিব নোৱাৰো কাইলৈৰ ভিতৰত তেওঁক তুমি কিবা এটা কৰা যদি মোক ৰাখা তেতিয়ালে এজন থাকিব নোৱাৰে আৰু যদি এইজনক ৰাখা তেতিয়ালে মই তোমাৰ লগত নাথাকো সিদ্ধান্ত তোমাৰ কপকে গুচি গ'ল দুৱাৰ মাৰি আৰু সেইজন ল'ৰাই যিজন ল'ৰা সৰু হৈ থাকোতে মাক বাপেকে উজাগৰে নিশা কটাইছিল সেইজন ল'ৰা যিজন ল'ৰাক পঢ়াবৰ কাৰণে মাক বাপেকে গাঠি ধন ভাঙি তেওঁক ডাঙৰ মানুহ কৰিছিল সেইজন ল'ৰাই পিছদিনাখন ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি তাৰ পৰা গাড়ী এখন লৈ আহিছে গেটৰ ওচৰত গাড়ীখন ৰাখি বাপেকৰ ওচৰলৈ আহি ক'লে দেউতা তো অকলে অকলে ঘৰটোত থাক দিনটো আমি দুটা অফিচলৈ যাওঁ কণমানিটো স্কুললৈ যায় তোৰ চাগে বৰ অকলশৰীয়া যেন লাগে সেইকাৰণে মই ভাবিছোঁ আমাৰ ওচৰতে এখন আশ্ৰম আছে তোৰ দৰে বহুত মানুহ তাত আছে বল তোক তাতে থৈ আহোগে তই তাত এটলিষ্ট লগ পাবি বাপেকজনৰ বুজিবলৈ বাকী নাছিল যে মোৰ ল'ৰাই মোক ঘৰৰ পৰা উলিয়াই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাইছে ক'লে বোপাই তই ঠিকেই ভাবিছ ময়ো ভাবিছিলোঁ হয় মই বৰ অকলশৰীয়া হৈ গ'লো মোৰ যেন আপোন বুলিবলৈ কোনো নাই হ'ব দে বল আজি ল'ৰাটো আগে আগে গৈছে বাপেক পিছে পিছে সাধাৰণতে বাপেক আগত যায় আৰু ল'ৰা পিছত ল'ৰাবিলাকে নিজৰ বাপেকক ৰোল মডেল বুলি ভাবে আদৰ্শ বুলি আৰু ছোৱালীয়ে মাকক আমি যেনেকুৱা আচৰণ দেখুৱাওঁ সেই আচৰণবিলাক নিজৰ সন্তানে গ্ৰহণ কৰে মাকৰ আচৰণ ছোৱালীবিলাকে গ্ৰহণ কৰে বাপেকৰ আচৰণ ল'ৰাবিলাকে গ্ৰহণ কৰে আদৰ্শ ৰোল মডেল কিন্তু আজি উল্টা হৈছে ল'ৰা আগত বাপেক পাছত তাকো বাট ক'লে দেখুৱাইছে বৃদ্ধ আশ্ৰম গেটৰ ওচৰ পালেগৈ বুঢ়াজনৰ হৃদয় কঁপি উঠিছে এবাৰ ওলাই যোৱাৰ পাছত আৰু ইয়ালৈতো ঘূৰি আহিব নোৱাৰিম আৰু তাত মোৰ আপোন বুলিবলৈ কোনো নাথাকিব হৃদয়খন কঁপি উঠিছে আৰু নিজৰ পিতেকক কৈছে বোপাই তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল মাৰে তোৰ এৰি থৈ গুচিয়ে গ'ল মোৰ আলনাডালতে এৰী চাদৰখন আছে তই সেইখনকে লৈ আগে যা যেতিয়া তোৰ মাৰলে মনত পৰিব তহঁতলে মনত পৰিব নাতিটোলে মনত পৰিব আপোন বুলি ভাবিবলৈ মোৰ কোনো যেতিয়া নাথাকিব মাৰে দিয়া এৰী চাদৰখনকে মই গাত লৈ থাকিম পিতেক যাবলৈ পোৱাই নাই কণমানিটো দৌৰ মাৰিছে
আৰু ককাকৰ আলনাৰ পৰা এৰী চাদৰখন লৈ আহিছে দুৱাৰ দলিত দীঘলকৈ মেলি লৈছে ভিতৰৰ পৰা এখন দা আনি পেলাই মাজত কাটিবলৈ ধৰিলে মাকে ভাবিছে মোৰ ল'ৰা মোৰ আদৰ্শত উঠিছে গোটেইখন নিদিয়ে ককাকক এটুকুৰাহে দিব এটুকুৰা ৰাখিছে বাহ কি সংস্কাৰ দিছো মই সুধিছে বোপাই কিয় কাটিছ একো মতা নাই সি কাটি আছে খালি বাপেক আহিল দেৰি হোৱাৰ কাৰণে বাপেকে আহি ক'লে উপায় এৰী চাদৰখন ককাক কেলে কাটিলি সি কৈছে শুনা মা শুনা দেউতা মই যদি আজি গোটেইখন এৰী চাদৰ ককাৰ লগত দি পঠিয়াও তেতিয়া যিদিনা মই তোমালোকক বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাম সেইদিনা তোমালোকৰ লগত কি পঠিয়াম ইয়াৰ এটা টুকুৰা মই সেই দিনাৰ কাৰণে ৰাখিছো যিদিনা তোমালোক দুটাকো মই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম यत यद आचरति श्रेष्ठ तदेव इतर जन स यत प्रमाणम कुरुते लोकास्तदानुवर्तते তৃতীয় অধ্যায় 21 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে হে অৰ্জুন জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে আমি উঠি অহা সকলে সেইবিলাক ফলো কৰোঁ এইকাৰণে উপদেশতকৈ আৰ্হি ভাল বুলি কোৱা হয় নিজৰ সন্তানক সংস্কাৰ দিবলৈ হলে উপদেশ কমাই দিয়ক আচৰণত আনক সন্ধিয়া হোৱাৰ লগে লগে নিজে মোবাইলটো লৈ নিজে টিভিৰ ওচৰত নবহি নিজৰ সন্তানৰ ওচৰত অলপ সময় বহক স্কুলত কি পঢ়াইছে কলেজত কি পঢ়াইছে সোধক নিজে জানিবলৈ ইচ্ছা কৰক কি আছে তোৰ ক্লাছত অকণ আমাক ক কেনেকুৱা লাগিল আজি তোৰ ক্লাছত কি হ'ল কি মোক ক উৎসাহেৰে বুজাব আপোনালোকক নিজৰ পঢ়াটোত ইণ্টাৰেষ্ট দিব সময় দিয়ক অলপ সময় দিয়ক ল'ৰা ছোৱালীক আৰু আচৰণ যেতিয়া দেখুৱাব আপুনি নিজে এখন গ্ৰন্থ লৈ বহক ওচৰত কীৰ্তনখন মেলি লওক দুটামান ঘোষা মুখস্থ কৰক প্ৰাৰ্থনা কেইটামান মনত ৰাখক ভাদ মাহত নাম হয় কীৰ্তন কেইটামান মুখস্থ কৰি লওক আজিকালি দিহা নাম য'তে ত'তে হৈছে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক আচৰণ দেখুৱাওক আচৰণ